আজি আমি আহিলো যোৰহাট জিলা সমিতিয়ে 2012 চনৰ পৰা ৰন্টু পানী ফুকনৰ নেতৃত্বত আজাদ চৌধুৰী বুলি এজন বাংলাদেশী মূলৰ মানুহৰ দপদপনিৰ বিৰুদ্ধে বিল আছিল সেনাৰ এই সত্তাটোৱে আন্দোলন কৰি আহিছিল আৰু আন্দোলনৰ ফলশ্ৰুতিত আমি তেখেতে অবৈধভাৱে দখল কৰি থকা মাটিডোখৰত যিটো ঘৰ বনাইছে সেই ঘৰটো হাইকোৰ্টে ভাঙিবলৈ অৰ্ডাৰ দিছিল 2023 চনতে অৰ্ডাৰ দিলে কিন্তু এটা কোন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এজন বাংলাদেশী মূলৰ মানুহে যোৰহাটৰ মিউনিচিপালিটিত ঠিকা পাইছে যোৰহাট টাউনত দপদপাই ফুৰিছে যোৰহাটত ঢাকাই পতিৰ সৃষ্টি কৰিছে তাক লৈ আমাৰ কিছুমান প্ৰশ্ন চৰকাৰলৈ আছে জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰে আজাদ চৌধুৰীলে কিয় ভয় কৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজাদ চৌধুৰীলে ভয় কৰে নেকি আমাক তাক লৈ প্ৰশ্ন আছে অসমৰ গৃহ বিভাগে আজাদ চৌধুৰীলে ভয় কৰে নেকি তাক লৈ আমাৰ প্ৰশ্ন আছে এতিয়া কথাটো হৈছে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নে আজাদ চৌধুৰীৰ ওপৰত আমি আমাৰ ষ্টাইলত ব্যৱস্থা গ্ৰহণ কৰিম সেইটো এটা তাত লৈ প্ৰশ্ন আছে কিন্তু আমাৰ হাতত পৰিলে দিগদাৰ আছে আৰু সেইকাৰণে আমি চৰকাৰক অনতি পলমে অবৈধভাৱে দখল কৰি থকা ঘৰটো ভাঙিবলৈ দাবী জনাইছো এইটো স্পষ্ট কথা লিগেচি ইছ্যু আছে আমি ডিচি মহোদয়ক ইতিমধ্যে স্মাৰক পত্ৰখন দিছো আৰু অনাগত দিনত বহিৰাগত শক্তিৰ বিৰুদ্ধে বাংলাদেশী শক্তিৰ বিৰুদ্ধে এক আন্দোলন হ'ব স্বতঃস্ফূৰ্ত আন্দোলন হ'ব খিলঞ্জীয়া বৰ্তমান সময়ত একত্ৰিত হোৱাৰ সময় আহি পৰিছে তাৰ ওপৰত আমাৰ এতিয়া কৰ্তৃপক্ষৰ আলোচনা হ'ব দুই এদিনতে আমি কৈছো যে লিজটো বাতিল কৰি দিব লাগে আৰু খিলঞ্জীয়া মানুহৰ হাতত পেট্ৰল পাম্পটো গতাই দিব লাগে